বানে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰো বহু ক্ষয়ক্ষতি কৰিলে আৰু মৰিয়নিত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে। তো আমি য'ত এতিয়া আছোঁ, এখন সৰু নদী এতিয়া মথাউৰি ভাঙি যোৱাৰ ফলত এই গোটেই গাঁওখনত যিবিলাক খেতি বাতি আছিল, খেতি বাতি নষ্ট হৈছে। স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিনে ৰাতিয়ে মানুহখিনিৰ লগত লাগি আছে আৰু সহায় কৰিবৰ কাৰণে চেষ্টা কৰি আছে। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ গ্ৰামাঞ্চলৰ ৰাইজক, তাত আমিও অলপ পৰ্যালোচনা কৰি আছোঁ, অধ্যয়ন কৰি আছোঁ। আৰু আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে বান অহাৰ পিছতেই 19 তাৰিখে খুব খৰখেদাকৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে মানুহক সাহায্য আগবঢ়োৱা, উদ্ধাৰ কৰা এই কামখিনি জড়িত হৈ আছে। এতিয়া ৰেষ্টৰেশ্যনৰ কামত পূৰ্ণোদ্যমে লাগি আছে। এতিয়া আমি ৰাইজৰ লগত আছোঁ আৰু ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যি কৰিব লাগে কৰিম।